উজনিত কাম কৰিবলৈ যোৱা মুছলমান শ্ৰমিকক বাধা সংখ্যালঘু সংগঠনৰ। ৰাতিপুৱাই সংখ্যালঘু নেতাৰ নেতৃত্বত প্ৰদান কৰা হ'ল বাধা। উজনিত মুছলমান শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত নহয়, সেয়েহে উজনি অসম ত্যাগ কৰিব লাগে মুছলমান শ্ৰমিকে। জিলা প্ৰশাসনৰ নিৰাপত্তাৰ দায়িত্ব নললে মুছলমান শ্ৰমিকক যাবলৈ নিদিয়াৰ হুংকাৰ সংখ্যালঘু সংগঠনৰ নেতাৰ। এই গোলাঘাটা কাম করলে যাব কাম করে এটা কি না যায় এটা সংগঠনে যাব দিলেহে যাম, নহলে আমি কেন মানে তাত কিয় যাব নিদিয়ে কিয় কি বুলি যাব এই তাত বোলে কিবা গণ্ডগোল হৈ আছে, দেশৰ মাৰপিট হৈ আছে, সেইকাৰণে যাবলৈ নিদিয়ে ন। হাল্লা চলি আছে, সেইটো কাৰণে বাধা দিছে। উজনি অসমত যাব মানা কৰি আছে, সেইটো কাৰণে যাবা তুমি যাবা না নোযোৱা? এতিয়া সংগঠনে বাধা দিলে তো আমি নাযাওঁ। এতিয়া সংগঠনৰ ওপৰতো আমি যাব নোৱাৰো, ডাঙৰ মানুহৰ কথাটো শুনিব লাগিব। কোনো কাৰণ থাকিব লাগিব, কাৰণ ইতিমধ্যে আমি গম পাইছো, দেখা পাই আছো, আৰু গোটেই অসমৰ মানুহ গম পাই আছে। উজনি অসমত আমাৰ সংখ্যালঘু যিসকল মিয়া শ্ৰমিক আছে, তেওঁলোকে বৰ্তমান নিৰাপত্তাহীনতাত ভুগি আছে, প্ৰথম কথা। সেইকাৰণে আজি এওঁলোক যাবলৈ ওলাইছে, আমি প্ৰত্যক্ষভাৱে বাধা প্ৰদান কৰিছো যে তাত আমাৰ শ্ৰমিকসকল কোনো কাৰণতেই চিকিউৰ নহয়, তেওঁলোকৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। আজি গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া এই জিলাসমূহত যিসকল আমাৰ মানুহখিনি তাতে শ্ৰমিক হিচাপে কাম কৰিবলৈ যায়, এই মানুহখিনিক আমি দেখা পাওঁ একাংশ আপোনাৰ জাতীয়তাবাদৰ নামত ভণ্ডামি কৰা কিছু ব্যক্তিয়ে কোনো ধৰণৰ আইন কানুন নামানি, কোনো ধৰণৰ সংবিধান নামানি তেওঁলোকক নিৰীহ এই শ্ৰমিকসকলক অত্যাচাৰ চলায়। যাৰ কাৰণে আমি সিদ্ধান্ত লৈছো, কোনো মানুহ, কোনো আমাৰ মিয়া শ্ৰমিকক আমি উজনিলৈ যাবলৈ নিদিওঁ। পৰিৱেশ পৰিস্থিতি তাৰ ভাল নহয়, স্বাভাৱিক হওক, পৰৱৰ্তী সময়ত আমি চিন্তা কৰিম। এই ক্ষেত্ৰত আচলতে মুখ্যমন্ত্ৰীৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছো। মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টীকৰণ দিব লাগিব, সেই যিসমূহ জিলাত কাম কৰিবলৈ যাব, সেই কাম কৰা জিলাসমূহৰ ডিচি যিহেতু প্ৰশাসনিক মুৰব্বী, তেখেতে নিৰ্দেশনা দিব লাগিব, তেখেতসকলে নিৰ্দেশনা দিব লাগিব যে কোনো শ্ৰমিকক অত্যাচাৰ চলালে তাৰ দায়িত্ব সেই জিলা প্ৰশাসনে ল'ব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা উজনি অসমৰ এই জিলাসমূহৰ প্ৰশাসনে লোৱা নাই। গতিকে আমি আমাৰ শ্ৰমিকসকলক কোনো কাৰণতে যাব নিদিওঁ। তাতে যোৱাকালিও দেখা পাইছো যে এই যে নিৰীহ যিসকল শ্ৰমিক আছে, এই শ্ৰমিকসকলক তাৰে ভণ্ড জাতীয়তাবাদৰ নামত ভণ্ডামি কৰা নেতাসকলে তেওঁলোকক ধমকি দি তাৰ পৰা খেদাই পঠিয়াই দিয়া হৈছে। এই মানুহখিনিক সন্দেহযুক্ত বুলি অপবাদ দিয়া হয়, যোৱাৰ লগে লগে তেওঁলোকক বিদেশীক সজাব, বাংলাদেশীক সজাব। গতিকে আমি চৰকাৰক আহ্বান জনাইছো, তাৰ যিসকল শ্ৰমিক আছে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।